ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা। এইবাৰ পত্নীয়ে হত্যা কৰিলে স্বামীক। পত্নীয়ে ডিঙি চেপি হত্যা কৰে স্বামী চাৰ্কিট ব্ৰহ্মক। দুয়োৰে বিবাহ হৈছিল 9 বছৰ পূৰ্বে। দুটাকৈ সন্তানো আছে দুয়োৰে। বকুৰ জামবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। ৰাজ্যত নিতৌ সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ডৰ ঘটনা। এইবাৰ পত্নীৰ হাতত প্ৰাণ হেৰুৱালে স্বামীয়ে। মঙলবাৰে পোহৰলৈ আহে এই ঘটনা। অভিযোগ অনুসৰি পত্নীয়ে ডিঙি চেপি হত্যা কৰে স্বামী চাৰ্কিট ব্ৰহ্মক। আনহাতে অভিযুক্ত পত্নী ৰূপালী ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ বিজনীৰ উলুবাৰীত। পাৰিবাৰিক কণ্ডলৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। জামবাৰীত কৰ্মসূত্ৰে বাস কৰিছিল দুই স্বামী স্ত্ৰীয়ে। শ্বাহিদুল ইছলাম নামৰ এজন লোকৰ ঘৰত ভাৰতীয় হিচাপে আছিল দম্পতীহাল। ইতিমধ্যে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে পত্নী ৰূপালী ব্ৰহ্মই। ঘটনাস্থলীত জামবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে 9 বছৰ পূৰ্বে বিবাহ হৈছিল দুয়োৰে আৰু আছে দুয়োৰে দুটা সন্তানো।